ঋষি বিশ্বামিত্ৰৰ আগৰ নাম আছিল কৌশিক। তেওঁ এজন পৰাক্ৰমী ৰজা আছিল। তেওঁ বিশাল ৰাজ্য, বিশাল সৈন্য আৰু অসীম ধন সম্পত্তিৰ গৰাকী আছিল। কৌশিক ৰজাৰ অন্তৰত এক অহংকাৰ আৰু তেওঁ ভাবিছিল যে পৃথিৱীত ৰাজশক্তিতকৈ ডাঙৰ শক্তি নাই। এদিন ৰজা কৌশিকে চিকাৰ কৰিবলৈ গৈ বশিষ্ঠ মুনিৰ আশ্ৰমত উপস্থিত হ'ল। আশ্ৰমখন সাধাৰণ হ'লেও অপূৰ্ব শান্তি আৰু ঐশ্বৰ্যৰে ভৰা আছিল। বশিষ্ঠ মুনিয়ে ৰজা আৰু তেওঁৰ বিশাল সৈন্যবাহিনীক সসন্মানেৰে আদৰ কৰে আৰু কৌশিক বিস্মিত হৈ মুনি বশিষ্ঠক সুধিলে, হে মুনিবৰ, এই সাধাৰণ আশ্ৰমত আপুনি ইমান সৈনিক কেনেকৈ আতিথ্য কৰিছে? তেতিয়া বশিষ্ঠই নিজৰ কামধেনু গায়ীৰ বিষয়ে ক'লে। কামধেনুৱে ইচ্ছামতে অন্ন, সম্পদ আৰু যিকোনো বস্তু উৎপন্ন কৰিব পাৰে। এই অলৌকিক শক্তি দেখি ৰজা কৌশিকৰ মনত লোভ জন্মিল। তেওঁ ভাবিলে, এনেকুৱা গাই ঋষিৰ আশ্ৰমত নহয়, ৰজাৰ ৰাজপ্ৰসাদত থাকিব লাগে। তেওঁ বশিষ্ঠক ক'লে, মোক এই গাইজনী দি দিয়ক, মই আপোনাক অগণন ধন সম্পত্তি দিম। কিন্তু বশিষ্ঠই শান্তভাৱে ক'লে, কামধেনু মোৰ আশ্ৰমৰ অংশ, ইয়াক মই দিব নোৱাৰো। এই উত্তৰ শুনি কৌশিক ক্ৰোধেৰে জ্বলি উঠিল। তেওঁ বলপূৰ্বকভাৱে কামধেনুক লৈ যাবলৈ বিচাৰিলে, কিন্তু আশ্চৰ্যজনকভাৱে কামধেনুৱে নিজে অসংখ্য সৈন্য সৃষ্টি কৰি কৌশিকৰ সেনাবাহিনীক পৰাজিত কৰিলে। শেষত ৰজা কৌশিক বশিষ্ঠৰ তলোৱাৰৰ আগত পৰাস্ত হয়। সেইদিনা তেওঁৰ অহংকাৰ ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ যায়। তেওঁ উপলব্ধি কৰে, ৰাজশক্তিতকৈ ঋষিশক্তি বহুগুণেই মহান। এই পৰাজয়ে তেওঁৰ জীৱনৰ দিশ ঘূৰাই দিলে। তেওঁ ৰাজ্য, সিংহাসন আৰু ভোগবিলাস ত্যাগ কৰি অৰণ্যলৈ গ'ল। তেওঁৰ একমাত্ৰ লক্ষ্য হ'ল বশিষ্ঠৰ দৰে মহান ঋষি হোৱা। বছৰৰ পিছত বছৰ তেওঁ কঠোৰ তপস্যা কৰিবলৈ ধৰিলে। উপবাস, ধ্যান, কষ্ট আৰু সংযমে তেওঁৰ শৰীৰ শুকাই ক্ষীণাই গ'ল। তেওঁৰ তপস্যাৰ তেজস্বিতাই স্বৰ্গলোক কঁপাই তুলিলে। ইফালে দেৱৰাজ ইন্দ্ৰ চিন্তিত হৈ পৰিল। তেওঁ ভাবিলে, বিশ্বামিত্ৰই তপস্যাৰ জৰিয়তে স্বৰ্গৰ ৰজা হ'বলৈ এই তপস্যা কৰিছে। সেয়েহে ইন্দ্ৰই স্বৰ্গৰ অপূৰ্ব সুন্দৰী মেনকাক বিশ্বামিত্ৰৰ তপস্যা ভংগ কৰিবলৈ পঠিয়াই দিলে। মেনকা উপস্থিত হৈ মধুৰ নৃত্য আৰম্ভ কৰিলে। বতাহত ফুলৰ সুগন্ধি বিয়পি পৰিল। তেওঁৰ নুপুৰৰ শব্দ, মিঠা হাঁহি আৰু স্বৰ্গীয় ৰূপে সমগ্ৰ পৰিৱেশ মোহময় কৰি তুলিলে। দীৰ্ঘদিন ধ্যানত নিমগ্ন বিশ্বামিত্ৰৰ মন অৱশেষত বিচলিত হৈ উঠিল। তেওঁ চকু মেলি মেনকাৰ সৌন্দৰ্য দেখি মোহিত হৈ পৰিল। ধীৰে ধীৰে তেওঁ তপস্যা পাহৰি মেনকাৰ প্ৰেমত আবদ্ধ হৈ পৰে। বহু বছৰ তেওঁলোকে একেলগে জীৱন অতিবাহিত কৰে। সেই সময়ত তেওঁলোকৰ এটি কন্যা সন্তানৰ জন্ম হয়। সেই কন্যা সন্তানৰ নামেই শকুন্তলা। কিন্তু এদিন বিশ্বামিত্ৰ হঠাতে উপলব্ধি কৰিলে যে তেওঁ নিজৰ বহু বছৰ তপস্যা আৰু সাধনা হেৰুৱাই পেলাইছে। তেওঁ বুজি পালে, এই সকলো ইন্দ্ৰৰ চক্ৰান্ত আছিল। তেওঁৰ হৃদয় গভীৰ অনুতাপেৰে ভৰি পৰিল। কিন্তু তেওঁ মেনকাৰ ওপৰত ক্ৰোধ নকৰিলে, কাৰণ তেওঁ জানিছিল মেনকাই কেৱল দেৱতাৰ আদেশ পালন কৰিছিল। বিশ্বামিত্ৰ পুনৰ অৰণ্যলৈ উভতি গ'ল। এইবাৰ তেওঁ আগতকৈও অধিক কঠোৰ তপস্যা আৰম্ভ কৰিলে। কাম, ক্ৰোধ, লোভ আৰু অহংকাৰ সকলো জয় কৰাৰ সংকল্প ল'লে। বহু বছৰৰ পিছত তেওঁৰ তপস্যাত সন্তুষ্ট হৈ দেৱতাসকলে তেওঁক মহৰ্ষি উপাধি দিলে। কিন্তু বিশ্বামিত্ৰৰ মন তাতো সন্তুষ্ট নহ'ল। তেওঁ বিচাৰিছিল বশিষ্ঠ মুনিয়ে নিজে যেন তেওঁক ব্ৰহ্মৰ্ষি বুলি স্বীকাৰ কৰে। অৱশেষত বিশ্বামিত্ৰই নিজৰ অন্তৰৰ সকলো অহংকাৰ সম্পূৰ্ণভাৱে ত্যাগ কৰিলে। তেওঁৰ অন্তৰত শান্তি, ক্ষমা আৰু সত্য জ্ঞানৰ উদয় হ'ল। শেষত বশিষ্ঠ মুনিয়ে বিশ্বামিত্ৰ মুনিক আলিঙ্গন কৰি ক'লে, আজিৰ পৰা তুমি এজন ব্ৰহ্মৰ্ষি। এই কথা শুনি বিশ্বামিত্ৰৰ চকুত আনন্দ অশ্ৰু ওলাই আহিল। বহু বছৰ ধৰি চলা সংঘাত, অহংকাৰ আৰু প্ৰতিদ্বন্দ্বিতাৰ অৱসাদ ঘটিল।